নমস্কাৰ মই প্ৰবীণ চুটিয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে কি হয় এতিয়া যেহেতু জেঠ মাহৰ বতৰত প্ৰত্যেক নামঘৰতে এটা প্ৰগ্ৰেম চলি আছে বৰসভা, আৰু সেই বৰসভা প্ৰগ্ৰেমৰ কাৰণে আজি আমি যাবলৈ ওলাইছোঁ সৰু পাভজান ডেকা নামঘৰলৈ। তো মই পোনে আপোনালোকক সৰু পাভজান ডেকা নামঘৰলৈ লৈ যাব বিচাৰিছোঁ। পোনপটীয়াকৈ সকলোৱে বলক আমি ডেকা নামঘৰলৈ গৈ আছোঁ। যিমান ভালকে পিন্ধি আহিছিলো এতিয়া বেয়া হ'ল এতিয়া কাম নাই অলপ আজিহে জেগা হৈছে আপোনাৰ গৃহত সেৱকাসকলে দ্বিতীয় পানী আনি গংগাৰ জল আপোনাৰ চৰণত অৰ্পণ কৰিছে। পুনশ্চ তৃতীয় পানী আনিবৰ কাৰণে তাৰ আজ্ঞা বিচাৰিছে। এইখিনি কৰোঁতে মই মোৰ দম্ভ দিছোঁ, যদি কোনোবা আখিনিত ভাৱ ভক্তি অপৰাধ ৰৈছে সৰ্বখিনি অপৰাধ মূৰ্খন কৰক। আৰু দেৱবাদ্যসকলো কোনোবাখিনিত যদি পুৰুষতা কিবা ভুলকুটি কৰিছে সৰ্বটি ক্ষমা কৰি লোকে প্ৰভু ভগৱন্তে কৃপা কৰিবলৈ কৃষ্ণ তেনেকে যাব লাহে লাহে পানী তুলি অহাৰ পিছত
কৃষ্ণ হৰিয়াৰা অপৰাধ বিনাশন তজো নামে নাৰায়ণ জানি নামে বকিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া খিনি অপৰাধ মৰিখন কৰি আপুনি নিজ গুণে প্ৰসন্ন হৈ এষাৰ আশীষ কৰিব। আপোনাৰ আশীষৰ দ্বাৰাই তাৰা হ'বৰ হৈ যোৱা অপৰাধখিনি মৰিখন কৰক আৰু হ'বলগীয়া অপৰাধৰ পৰা দূৰাগত আৰু এই আয়তীসকলো যেনেধৰণে আপোনাৰ গুণানুকীৰ্তন কৰি গংগাৰ জল আনিব লাগিছিল তদ্ৰূপ মাত্ৰ কৰিব পৰা নাই আভাক মাত্ৰ চিন্তৰ খাইছে তাতো যদি কোনোবাখিনি ভাৱ ভক্তি কিবা নহয় তাৰা হ'বৰ প্ৰতি এষাৰ আশীষ কৰিব। আপোনাৰ আশীষৰ দ্বাৰাই নিৰাপদে নিৰ্বিঘিনে থাকক আৰু এই দেৱবাদ্য বা পৰিচালনা কৰা সকলো পূজা কাটলে চাপৰে লহৰে লস্কাৰে যদি কোনোবাখিনি তালমান সুৰ সঞ্চাৰী কিবা ভুল কুটি ৰৈ গৈছে সৰ্বদুখ ক্ষমা কৰি এষাৰে প্ৰসন্নতালৈ আপুনি নিজ গুণে প্ৰসন্ন সকলো প্ৰতি যেনে কৃপা কৰে প্ৰাৰ্থনা কৰোঁ কৃষ্ণ কৃষ্ণ হৰি Hare Rama